নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো এসএসসি জিডি কনস্টেবল 2026 বিএসএফ সিআইসিএফ সিআরপিএফ এসএসএফ এসএসবি আইটিবিপিএন আসাম রাইফলমেন 2026 বৰ্ষৰ বাবে বাম্পাৰ ভেকেন্সি মুকলি কৰা হ'ব 50,000 কৈ অধিক পদ মুকলি কৰা হ'ব এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে এই পদৰ আবেদন কৰিবলৈ হলে আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে এডুকেশন কোৱালিফিকেশন কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগি দিয়া হয় কেতিয়া পৰা এপ্লাই হ'ব এপ্লাই কৰিবলৈ হলে হাইট কিমান লাগিব চেষ্ট কিমান লাগিব কিমান ৰানিং কৰিব লাগিব এক্সামৰ কি কোৱেশ্চন আহে সকলো বিলাকৰ ডিটেইলছ ভিডিওটো যেতে ফুল ইনফৰমেশন হকৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তাহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়া আপোনালোকে ফলো কৰি লব কাৰণ এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে ফেসবুক এণ্ড ইউটিউবত আপোনালোকে ৰেগুলাৰ পাই থাকিব এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ ডিটেইলছ ভিডিও ডেসক্ৰিপচনত ফুল ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজেও চেক কৰিব পাৰিব তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো এসএসসি জিডি কনস্টেবল পদবিলাকৰ ফাৰ্স্ট টাইম হ'ব ৰিটেন এক্সাম সিবিটি ইয়াতে অনলি ৰিটেন এক্সামৰ মাৰ্কস চাই আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট উলিয়াই দিয়া হয় হেবাবে আপোনালোকে ভালকে এতিয়াৰ পৰা ৰিটেন এক্সাম তৈয়াৰী কৰিব লাগিব কাৰণ ৰিটেন এক্সামত এটা ভাল যদি মাৰ্কস পায় তেতিয়ালে নিশ্চিন্ত মনে আপোনালোকে এসএসসি জিডি কনস্টেবলত আপোনালোকে চাকৰি পাবই যদি আপোনালোকে ফিজিক্যাল কোৱালিফাই কৰে হেবাবে এতিয়াৰ পৰা ভালকে আপোনালোকে তৈয়াৰী কৰিব লাগিব তাৰ বাবে এখন বেষ্ট ইবুক বনাইছো আমাৰ চেনেলৰ তৰফৰ পৰা যিখন ইবুকত 2024 ৰ হোৱা এক্সামৰ আসামিজ পেপাৰ আৰু 2025 চনতে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰ সমূহ সলিউশন হকৰে আপোনালোকে এই ইবুকখনত আপোনালোকে দেখিবলৈ পাব অল সাবজেক্ট টোটাল 35 কৰ কোৱেশ্চন এনসাৰ এমসিকিউ টাইপত আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব অনলি আসামিজ ল্যাঙ্গুৱেজত যদি আপোনালোকে ইবুকখন লব বিচাৰে তেতিয়াহলে আপোনালোকৰ বাবে বহুত সুবিধা হ'ব কাৰণ 2024 চনত আমি যিখন ইবুক বনাইছিলো সেই ইবুকখনৰ ফালৰ পৰা ভালেখিনি কমন কোৱেশ্চন পৰিছে হেবাবে আপোনালোকে যদি এই ইবুকখন লব বিচাৰে তেলে আপোনালোকৰ বহুত সুবিধা হ'ব কাৰণ এসএসসি জিডি কনস্টেবলত যিখিনি এক্সাম প্যাটাৰ্ন হে এক্সাম প্যাটাৰ্নবোৰ চেঞ্জ নহয় কোৱেশ্চনটো চেঞ্জ হৈ যায় কিন্তু এক্সাম প্যাটাৰ্ন চেঞ্জ নহয় আজি যি হেতু আপোনালোকৰ এটা কোৱেশ্চন এই 2026 চনত আহিলে নেক্সট বছৰ আপোনালোকৰ সেই কোৱেশ্চনটো চেঞ্জ কৰি দিয়ে কিন্তু এক্সাম প্যাটাৰ্ন সেমে থাকে হেবাবে আপোনালোকে 2024 চনৰ 25 চনৰ কোৱেশ্চন পেপাৰ সমূহ আপোনালোকে ভালকে চাব লাগিব তেতিয়াহে আপোনালোকে গম পাব যে এসএসসি জিডি কনস্টেবলত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আপোনালোকে তেতিয়াহে গম পাব হেবাবে আপোনালোকে যদি এই ইবুকখন লব বিচাৰে লৈ লব পাৰে ইয়াত সকলো কোৱেশ্চন এনসাৰ আপোনালোকে পাব ম্যাথছ পাব ৰিজনিং পাব জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব আৰু লগতে পাৰ্ট ডি হিন্দী এণ্ড ইংলিছ কোৱেশ্চন এনসাৰ পাব আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন 2023 আৰু 24 আপোনালোকে ইয়াতে দেখিবলৈ পাব যদিহে আপোনালোকে এই ইবুকখন লব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 200 টকা কাৰণ বহুত কষ্ট কৰি বনোৱা হৈছে 8 মাহ মান ইয়াৰ এই ইবুকখনৰ কাৰণে লাগি থকা হৈছে এবাবে 200 প্ৰাইসটো ৰখা হৈছে কিন্তু আজি আৰু কালি বাবে 170 পেমেন্ট কৰিলে আপোনালোকে এই ইবুকখন WhatsApp যোগেদি আপোনালোকে PDF হকাৰে পাই যাব যদি আপোনালোকে এই ইবুকখন লব বিচাৰে তেতিয়াহলে ইয়াৰ দাম আজিৰ বাবে 170 আৰু পৰখিলে আপোনালোকৰ 200 হৈ যাব যদি আজি আৰু কাইলে ভিতৰত যদি লয় তেলে 170 পেমেন্ট কৰি নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক লকালক এই ইবুকখন WhatsApp যোগেদি আপোনালোকক PDF হকাৰে দি দিয়া হ'ব যদি লব বিচাৰে লৈ লওক আপোনালোকৰ এক্সামৰ বাবে বহুতো সহায় হ'ব এটা এসএসসি জিডি কনস্টেবল ৰিক্ৰুটমেন্ট 2026 ৰ ডিটেইলছ বিলাক মই আপোনালোকক জনাবলৈ বিচাৰিছো এসএসসি জিডি কনস্টেবল 2026 ডিটেইলছ ডিপাৰ্টমেন্ট নেম ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা এখিনি পদ মুকলি কৰা হ'ব এপ্লাই প্ৰসেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট হৈছে ডিসেম্বৰ 2025 অক্টোবৰ মাহত এখিনি পদ মুকলি কৰা কথা আছিল কিন্তু অক্টোবৰ মাহত এখিনি ভেকেন্সি নাহে ইতিমধ্যে বাতৰি কাকতত আহি গৈছে যে নৱেম্বৰ মাহতে পুনৰ পদ মুকলি কৰা হ'ব এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে ইয়াৰ এপ্লাই লাষ্ট ডেট হৈছে ডিসেম্বৰ 2025 টোটাল ভেকেন্সি পাই এপ্ৰক্স 50,000 প্লাস ভেকেন্সি মুকলি কৰা হ'ব 50,000 কৈ অধিক ভেকেন্সি মুকলি কৰা হ'ব কাৰণ এবা এসএসসি জিডিত ভালেখিনি ভেকেন্সি খালি হৈ আছে 50,000 কৈ অধিক ভেকেন্সি মুকলি কৰা হ'ব হয়তো প্ৰথমতে ভেকেন্সিটো আহোতে অলপ হয়তো কম আহি যায় পিছত হয়তো ভেকেন্সিটো ডাবল হৈ যায় এখানে আপোনালোকে চিন্তা কৰিব কোনো কাৰণ নাই এসএসসি জিডি কনস্টেবলত পাই মিনিমাম ভেকেন্সি আপোনালোকৰ 50,000 প্লাস হৈ গৈ হেকানে আপোনালোকে এপ্লাই কৰোতে যদি ভেকেন্সি কিবা কম আহে চিন্তা কৰিব কোনো কাৰণ নাই ভেকেন্সি 100% 50,000 প্লাস হ'বগৈ তাপা স্যালাৰি 21,700 পৰা 69,100 টকা লৈকে আপোনালোকে স্যালাৰি পাব পোষ্ট নেম কনস্টেবল জিডি ইয়াৰে বিএসএফ থাকিব সিআইএসএফ থাকিব সিআৰপিএফ থাকিব এসএসএফ থাকিব এসএসবি থাকিব আইটিবিপি থাকিব আৰু আসাম ৰাইফল থাকিব আপোনালোকে কোনটো পদত আপোনালোকে সিলেক্ট হ'ব বিচাৰে হেতু আপোনালোকে এপ্লাই কৰোতে আপোনালোকে
ইয়াতে সিলেক্ট কৰি ল'ব লাগিব ফাৰ্স্ট প্ৰিফাৰেন্স কিহত দিয়ে বা সেকেন্ড প্ৰিফাৰেন্স কিহত দিয়ে হেতু আপোনালোকে এপ্লাই কৰোতে আপোনালোকে চাই চিটি আপোনালোকে দি দিব তাপা নেক্সট হৈছে জব লোকেশনস ইয়াতে জব লোকেশন অল ইন্ডিয়া অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে ssc.gov.in অফিচিয়েল সাইটতে গৈ পিনি আপোনালোকে এপ্লাই কৰিব লাগিব তাপা নেক্সট হৈছে ইম্পৰ্টেন্ট ডেট ইয়াৰ এপ্লিকেশন স্টাৰ্ট হ'ব নৱেম্বৰ 2025 অক্টোবৰ মাহত ইয়াত এপ্লাই কৰা কথা আছিল মানে অক্টোবৰ মাহতে ইয়াৰ notification অহা কথা আছিল কিন্তু অক্টোবৰ মাহতে এই ভ্যাকেন্সি কিনি নাহে নৱেম্বৰ মাহতে ইয়াৰ ভ্যাকেন্সি আহিব নৱেম্বৰ পৰা ইয়াৰ এপ্লাই ষ্টাৰ্ট হ'ব এপ্লিকেশন লাষ্ট ডেট হৈছে ডিসেম্বৰ 2025 ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ 2026 তাপা নেক্সট হৈছে এসএসসি জিডি কনস্টেবল 2026 ৰ এজ লিমিট ইয়াত এপ্লাই কৰিবলৈ হলে মিনিমাম এজ 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম এজ 23 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হ'ব ST হলে 18 বছৰ পৰা 28 লৈকে এপ্লাই কৰিব পাৰিব OBC MOBC বিলাকে 18 বছৰ পৰা 26 বছৰলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব তাপা নেক্সট হৈছে এসএসসি জিডি কনস্টেবল 2026 ৰ এডুকেশন কোৱালিফিকেশন অনলি 10 পাস কোনো ধৰণৰ পাৰ্সেন্টেজ কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে অনলি সিম্পল মেট্ৰিক পাস কৰিলে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আমাৰ অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰা আৰু ছোৱালীয়ে যদি মেট্ৰিক পাস কৰিছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব কিন্তু লগতে আপোনালোক 18 বছৰ হ'ব লাগিব 18 বছৰ হলেহে আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লিকেশন ফিস UR OBC EWS বিলাকে 100 रुपीस এটা পেমেন্ট কাটিব লাগিব তাপা SC ST ফিমেল বিলাকে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে নীল পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব এসএসসি জিডি কনস্টেবল 2026 ৰ টেন্টেটিভ ভ্যাকেন্সি মই আপোনালোকক টেন্টেটিভ ভ্যাকেন্সিটো আপোনালোকক জনাই দিছো পাই মিনিমাম 50,000 টু ভ্যাকেন্সি আহিব 50,000 এপ্ৰক্স বুলি আপোনালোকে ধৰি লওক তাপা নেক্সট হৈছে এসএসসি জিডি কনস্টেবল 2026 ৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব এই পদ বিলাকৰ আপোনালোকৰ CBT কম্পিউটাৰ বিসাইড এক্সামিনেশন ইয়াতে কম্পিউটাৰ বিসাইড এক্সামিনেশন নৰ টোটাল কোৱেশ্চন আহে আপোনালোকৰ 80টা কোৱেশ্চনত আপোনালোকৰ প্ৰত্যেকটোতে থাকিব 2 মাৰ্কস টোটাল 160 মাৰ্কৰ এখন আপোনালোকৰ পেপাৰ এটো বিষয় আপোনালোকে গম পালে 160 মাৰ্কৰ এখন আপোনালোকৰ পেপাৰ 80টা কোৱেশ্চন আহে 80টাত আপোনালোকৰ পাই 2 নম্বৰকে থাকিলে 160 মাৰ্ক হয় ইয়াতে আপোনালোকৰ জেনাৰেল ইন্টেলিজেন্স ৰিজনিংৰ পৰা আহিব আপোনালোকৰ 20টা কোৱেশ্চন তাতে থাকিব আপোনালোকৰ 40 মাৰ্ক পাৰ্ট বি জেনাৰেল নলেজ জেনাৰেল এৱাৰনেছত কোৱেশ্চন আহিব 20টা তাতে থাকিব 40 মাৰ্কস তাপা আপোনালোকৰ মেথছৰ পৰা আহিব 20টা কোৱেশ্চন তাতে থাকিব 40 মাৰ্কস পাৰ্ট ডি হিন্দী এণ্ড ইংলিছত আহিব 20টা কোৱেশ্চন তাতে থাকিব আপোনালোকৰ 40 মাৰ্ক হেতু আপোনালোকে নিজৰ চয়েছত আপোনালোকে চয়েছ কৰি দিব পাৰিব যে ইংলিছত আপোনালোকে দিব পাৰে হিন্দীত দিব পাৰে আসামিছত দিব পাৰে হেতু আপোনালোকৰ নিজৰ ওপৰত আপোনালোকে ডিপেন্ড কৰি দি দিব এপ্লাই কৰোতে আপোনালোকে যদি আপোনালোকে আসামিজ ল্যাঙ্গুৱেজত দিম বুলি ভাবিছে আসামিজ ল্যাঙ্গুৱেজটো আপোনালোকে দিব পাৰিব এতিয়া আপোনালোকৰ আগৰ নিচিনা ভুল বিলাক নহয় কাৰণ আমাৰ অসমীয়া মাধ্যমত যিবিলাক আজিকালি কোৱেশ্চন পেপাৰ আহে হেবিলাক একদম আসামিজ মিডিয়ামত আহে তাত কোনো ধৰণৰ হলনি নহয় বা কিছুমানে হয়তো বুজি পোৱাৰ আগতে টান আছিল কিন্তু আজিকালি কোনো ধৰণৰ আপোনালোকৰ প্ৰবলেম নাই ধুনিয়াকে আপোনালোকৰ আসামিজত এক্সাম দিব পাৰিব এটা 13টা ল্যাঙ্গুৱেজত ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব টাইমিং দিয়া হ'ব 60 মিনিটৰ ভিতৰত আপোনালোকে 80টা কোৱেশ্চন কৰিব লাগিব যিমানটা কৰে আপোনালোকে হেতু অনুসৰি আপোনালোকে কৰিব লাগিব কিন্তু ইয়াতে আপোনালোকৰ নেগেটিভ মাৰ্কিং থাকে ভালকে আপোনালোকে চাই লব তাপা নেক্সট আপোনালোকৰ যদি ৰিটেন এক্সাম কোৱালিফাই কৰে তাৰ পিছত আপোনালোকৰ ৰিজাল্ট আহিব ৰিজাল্ট অহা পিছত আপোনালোকৰ যদি ফিজিক্যাল টেষ্ট দিবলৈ নাম আহে তাহলে ফিজিক্যাল টেষ্ট আপোনালোকে দিব লাগিব ইয়াতে মেল ক্যান্ডিডেটৰ ৰানিং হ'ব 5 কিলোমিটাৰ টাইমিং দিয়া হ'ব 24 মিনিট ফিমেল সকলৰ ৰানিং হ'ব 1600 মিটাৰ টাইমিং দিয়া হ'ব 8 মিনিট টাইমিং দিয়া হয় তাপা ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্টত এসটি সকলৰ ৰিলেক্সেশন দিয়া হয় হাইট টু 162.5 সেমি হাইট টু মেল ক্যান্ডিডেটৰ হ'ব লাগিব ফিমেল ক্যান্ডিডেটৰ 150 সেমি হাইট টু হলে হৈ যায় কিন্তু আদাৰ যি সকল ক্যান্ডিডেট OBC বা MOBC বা জেনাৰেল বা SC ক্যান্ডিডেট হয় তেওঁলোকৰ হাইট টু কিন্তু 165 হাইট টু হ'ব লাগিব 165 হাইট টু লাগিব আৰু ফিমেল সকলৰ 155 হাইট টু হলে হৈ যাব চেষ্টটো অনলি লোৱা সকলৰ জোখা হ'ব ST ক্যান্ডিডেটৰ বডি টু নৰ্মেল 76 হ'ব লাগিব লগতে ফুলাই মেলি 81 হ'ব লাগিব আৰু যি সকল ক্যান্ডিডেট আছে যি সকল ক্যাটেগৰি হয় তেওঁলোকৰ 78 নৰ্মেল হ'ব লাগিব লগতে 5 সেমি ফুলাই পিনে 83 হ'ব লাগিব তাপা নেক্সট হৈছে হাউ টু এপ্লাই এসএসসি জিডি কনস্টেবল 2026 যদি এই পদবিলাকৰ প্ৰতি ইন্টাৰেষ্ট যদি এপ্লাই কৰিব বিচাৰে যদি এডুকেশন কোৱালিফিকেশন মিলে বা বয়সৰ সময়সীমা মিলে তেতিয়া হলে নৱেম্বৰ 2025 ত ইয়াৰ আবেদন ষ্টাৰ্ট হ'ব নৱেম্বৰ মাহৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব সো এটো আসলে যদি ভিডিওটো ভাল পালা সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিয়ক যে আপকামিং নিউ ভ্যাকেন্সি এসএসসি জিডি কনস্টেবল 2026 বৰ্ষৰ বাবে বাম্পাৰ ভ্যাকেন্সি মুকলি কৰা হ'ব এপ্ৰক্স 50,000 অধিক পদ মুকলি কৰা হ'ব সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ